পাহাৰৰ ওপৰত থকা ইক' পাৰ্কলৈ আহিলোঁ। অহাৰ সময়তে টোপনিত আহিলোঁ আৰু চাইছেনে পানী নাই। পৰা পাহাৰবোৰ চাই বহুত ভাল লাগিছে। ৰাতিয়ে ৰাতিয়ে আমি যাত্ৰা কৰিছিলোঁ মেঘালয় অভিমুখে আৰু আমি ৰাতিপুৱাই আহি পাইছোঁ মেঘালয়ত। আমি গাড়ীৰ পৰা নামি সূৰ্য উঠা দৃশ্য উপভোগ কৰি আছোঁ। আমি আকৌ যাত্ৰা কৰিছোঁ মেঘালয়ৰ পাহাৰৰ ওপৰত থকা ইক' পাৰ্কলৈ। আমি আহি পালোঁ ইক' পাৰ্ক। ই ক'বই নোৱাৰে ক'ত আহিলোঁ। অহাৰ সময়তে টোপনিত গৈছিল, মাত্ৰহে সাৰ পালে। ইয়াত চালোঁ যে এখন সৰু কিডছ পাৰ্ক। মই অলপ ইয়াত বুলিবলৈ আহিলোঁ। এইজন হ'ল মোৰ ভাগিন, ইও অলপ দুলিলে। চাইছেনে ই অকলেই ইয়াত উঠি আছে। আমি লাহে লাহে ইক' পাৰ্কৰ ভিতৰলৈ আহিলোঁ আৰু চাইছেনে কিমান ধুনীয়া লাগিছে এইখন, পানী পৰি আছে ইয়াত। আমি ৰাতিপুৱা একো খোৱা নাছিলোঁ, বৰ ভোক লাগিছিল আৰু ইয়াত আমি ব্ৰেকফাষ্ট কৰিলোঁ। পাৰ্কখন ওপৰৰ পৰা চালে এনেকুৱা। আৰু ইয়াত আহি অলপ এইখনত উঠিলোঁ, একদম পুৰা 360 ডিগ্ৰী। আৰু ইয়াত চালোঁ যে এখন সৰু ধুনীয়া দলং আৰু তলতে আছে এখন জলপ্ৰপাত। বৰ্তমান ইয়াৰ পানী শুকাই গৈছে। পানী নাই যদিও কিমান ধুনীয়া লাগিছে চাইছেনে। মই ইয়াত এটা সৰু ৰিল বনালোঁ। ইয়াৰ পৰা পাহাৰবোৰ চাই বহুত ভাল লাগিছে। Sage.
আৰু ইয়াত আৰু এটা জলপ্ৰপাত, এইখনো বহুত ধুনীয়া লাগিছে। আমি লাহে লাহে পাৰ্কখন চাৰিওফালৰ পৰা ঘূৰি ঘূৰি চালো। পাৰ্কখন চাই বহুত ভাল লাগিছে। আমি পাৰ্কৰ সুন্দৰ মনোৰম দৃশ্যবোৰ উপভোগ কৰি আন এটা ঠাইলৈ যাবলৈ ওলালো। আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলখন ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। দেখা হ'ব আন এটা ভিডিঅ'লৈ।